নমস্কাৰ মই প্ৰব্ৰজিতা ৰয় আপোনালোকৰ ইংলিছ মেম স্বাগতম জনাইছো মোৰ ক্লাছলৈ ওয়েলকাম টু দিস ইউটিউব ৰেকৰ্ডিং আৰু আজিৰ ক্লাছত আমি পঢ়িব গৈ আছো এটা বহুতেই ইম্পৰ্টেন্ট এটা টপিক আৰু সেই টপিকটো আপোনালোকে অলৰেডি গমে পাইছে Hello everyone, নমস্কাৰ মই প্ৰব্ৰজিতা ৰয় আপোনালোকৰ ইংলিছ মেম স্বাগতম জনাইছো মোৰ ক্লাছলৈ আজি যেটো টপিক আমি পঢ়িব গৈ আছো সেই টপিকটোৰ নাম হৈছে স্পটিং এৰৰ আৰু সেই টপিকটো আপোনালোকে অলৰেডি গম পায় আপোনালোকে যিমান এক্সামছ দিছে এতিয়ালৈকে আপোনালোকে অলৰেডি দেখা পাইছে যে এইটো টপিক এটা এনেকুৱা টপিক হয় যৰ পৰা আপোনালোকে কোৱেশ্চনছ পাব মানে এনেকুৱা এটা টপিক যেটো আপোনালোকে দেখা পাব এক্সামত কৈ ঠিক আছে সো সেই টপিকটো আপোনালোকে কিমান ভালকে পঢ়িব পাৰে বা সেই টপিকৰ ওপৰত কি কোৱেশ্চনছ আহে বা কি টপিকস তাৰ লগত জড়িত হৈ আছে বা কি টপিকস আপোনালোকৰ চাবলগীয়া আছে এই টপিকটো উঠাব কাৰণে সেই গুটেবোৰ বস্তু আমি কি কৰিম আজি ক্লাছত ডিসকাস কৰিম সো ইয়াতে আজিৰ ক্লাছত থাম্বনেইলত অলৰেডি মই লিখি আনিছো যে we will master this particular topic error detection in the minutes মানে যেটো ক্লাস আমি কৰিব গৈ আছো আজি সেই ক্লাসটোতে গুটেবোৰ বস্তু যিবোৰ আমাৰ এৰৰ ডিটেকশনৰ কাৰণে প্ৰয়োজন হয় সেই গুটেবোৰ বস্তুক আমি কি কৰিম ভালকে চাম ভালকে বুজিম এন্ড তাৰ লগত যিবোৰ আমাৰ এক্সট্ৰা টিপস আছে যিবোৰ আমাৰ এক্সট্ৰা ট্ৰিক্স আছে এই গুটেবোৰ বস্তু আমি কি কৰিম ভালকে আমি লৈ লম ঠিক আছে সো বলক স্টাৰ্ট কৰো আমাৰ আজিৰ ক্লাস আৰু চাও আমাৰ আজিৰ ক্লাসত কি এনেকুৱা বস্তু আছে যেটো আমাৰ জানা বহুত ইম্পৰ্টেন্ট যদি আমি তেনেকুৱাকে কম্পিটিটিভ এক্সামৰ কাৰণে নিজক প্ৰস্তুত কৰি আছো বা কম্পিটিটিভ এক্সামত যদি আমি বিচাৰো যে বহুত সহজে বহুত কম সময়ৰ ভিতৰত আমি কি কৰিব পাৰো আমি সেই টপিকটোক উৰাব পাৰো তো তেনেকুৱাকে প্ৰথম বস্তুটো যেটো আমাৰ বুজিব লাগিব এটো হৈছে স্পটিং এৰৰ যেটো টপিক হয় বা স্পটিং এৰৰ যেটো পাৰ্ট হয় হেতু হয় কি এক্স্যাক্টলি স্পটিং এৰৰ বুলি ক'লে আমি তেনেকুৱা part of the sentence or kotha ko jitu part of the sentence ot eta particular apnaloke error dekha pabo pare okay aru hei error bur hei bhul bur apnalokor thakibo grammar topics based okay grammar topics based বুলি কোৱাৰ লগে লগে আপোনালোকৰ এটো বুজিব লাগে যে ইংলিশ গ্ৰামাৰত যিমান টপিকস আছে ওভাৰঅল হে গুটেবোৰ টপিকসৰ ওপৰত ডিপেন্ড কৰি আপোনালোকক কেটামান তেনেকুৱাকে সেন্টেন্সেস লিখি দিয়া হ'ব তেনেকুৱাকে আপোনালোকক কিছুমান বাক্য লিখি দিয়া হ'ব যিকেটা বাক্যৰ এটা পাৰ্ট মানে গুটে সেন্টেন্সটো ভুলকে লিখা না থাকিব জাস্ট এটা পাৰ্ট আপোনালোকক কি কৰি দিয়া হ'ব ভুলকে লিখি দিয়া হ'ব জাস্ট টু মেক ইউ গাইজ understand ke hetu part of the sentence ot apunaloke dhoribo parise ne nai je he part of the sentence to bhulke likhi dise ne likhi dia nai eta grammar based kotha tu ami je kolu je amar grammar based tenekwa ke sentences ami dekha pabo paru ba ami bakko dekha pabo paru he grammar based ot jodi ami okkoman bhalke bhitorot humai goi sabo bisaru tetia hole ami dekha pam je tenekwa kisuman topics for example determiners based kisuman topic ba determiners based kisuman sentences আপোনালোকে দেখা পাবো যেটো এটা portion বা এটা part আপোনালোকক ভুলকে লিখি দিছে or আপোনালোকে দেখা পাবো পাৰে subject verb agreement okay হেতু হ'ব পাৰে যে কোনো এটা subject verb agreementৰ এটা rule based এটা sentence ত গৈ কিবা এটা ভুলকে লিখি দিছে বা এটা portion আপোনালোকক ভুলকে লিখি দিছে or preposition based or articles বা pronoun based আপোনালোকৰ তেনেকুৱা কিবা এটা part বা portion আপোনালোকক ভুলকে লিখি তেনেকুৱাকে আপোনালোকে দেখা পাব পাৰে আৰু সেই পাৰ্ট অফ দা সেন্টেন্স যেটো আপোনালোকে ঠিক কৰিব যাব তেতিয়া আপোনালোকৰ সেই গুটেবোৰ যিমান গ্ৰামাৰ বেসড ৰুলস আছে ইনক্লুডিং ডিটাৰমিনাৰ সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট টেন্সেস নাউন্স প্ৰোনাউন্স এডজেক্টিভস ডিফাৰেন্ট টাইপস অফ পাৰ্টস অফ স্পীচ হে সব বস্তুবোৰৰ পৰা আমাৰ কি হ'ব তেনেকুৱাকে কোৱেশ্চনছ উঠাই দিব আৰু সেই কোৱেশ্চনছ কেটা আমাৰ কি কৰিব লাগিব সলভ কৰিব লাগিব আৰু এটা কথা মই আপোনালোকক কৈ দিব বিচাৰিছো যে এনেকুৱা সব সেন্টেন্সত আপোনালোকে যে এৰৰ দেখা পাবো হেতু কিন্তু কোনো গ্যাৰান্টি নাই বা এনেকুৱা কোনো কথা নাই কাৰণ সব টপিকছত যে প্ৰবলেম হ'ব এটোৰ কোনো কিন্তু তেনেকুৱাকে কনফাৰ্মেশন আমি দিব নোৱাৰিম কাৰণ তেনেকুৱা কিছুমান সেন্টেন্সেস বা বাক্য লিখি দিয়া হয় যেটো বাক্যত যেটো সেন্টেন্সত আপোনালোকে তেনেকুৱাকে ভুল নাপাবও পাৰে আৰু সেই পাৰ্টিকুলাৰ টাইপ অফ সেন্টেন্সত আপোনালোকে এটা অপচন তেনেকুৱাকে দেখা পাবই কাৰণ সব কোৱেশ্চনত তেনেকুৱাকে এটা অপচন আপোনালোকৰ এক্সট্ৰা থাকিব আৰু সেই অপচনটো হৈছে আপোনালোকৰ no error option ঠিক আছে সো হেই no error option টু আপোনালোকৰ মনত ৰাখিব লাগিব যে হেই no error option টু কিন্তু আপোনালোকে তেতিয়াই ল'ব পাৰে যেতিয়া আপোনালোকে তেনেকুৱাকে
যেতিয়া আপোনালোকে তেনেকুৱাকৈ যদি ভুল নাই আৰু সেই ভুলটো সিহঁতে ওলাব দিছে তেতিয়াহ'লে আপোনালোকে নো এৰৰ অপশ্যনটো উঠাব পাৰিব ঠিক আছে এতিয়া নেক্সট মষ্ট ইম্পৰ্টেণ্ট থিং যিটোৰ কথা আমি অকণমান ভালকৈ বুজিম এইটো হৈছে গ্ৰামাৰ বেছ বুলি যিহেতু কোৱা হৈছে গ্ৰামাৰত যিবোৰ টপিকছ আমাৰ ইনক্লুডেড হৈ আছে সেইবোৰ টপিকছত কি বস্তু আমাৰ চাবলগীয়া ইম্পৰ্টেণ্ট হয় বা আমাৰ চোৱাটো দৰকাৰ কাৰণ আমি যদি সেইখিনি বস্তু যদি আমি এবাৰ গম পাই যাওঁ বা সেইখিনি বস্তু যদি আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আহি যায় তেতিয়াহ'লে আমি উইদাউট এনি হেজিটেশ্যন বা উইদাউট এনি কনফিউশ্যন আমি বহুত ধুনীয়াকৈ কুৱেশ্যনছবোৰ ছল্ভ কৰিব পাৰিম ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ কথা যদি মই ক'ব যাওঁ এইটো আমাৰ সদায় মনত ৰাখিব লাগে বা বুজিব লাগে যে ছাবজেক্ট আৰু ভাৰ্বৰ মাজত যিটো এগ্ৰিমেণ্ট হয় আমাৰ সেইটো সদায় ডিপেণ্ড কৰে ছাবজেক্টটো ভাৰ্বৰ লগত এগ্ৰি কৰি আছে নে নাই এতিয়া ধৰি লওক ছাবজেক্ট যদি আমাৰ দিয়া হৈছে ছিংগুলাৰ ফৰ্মত ভাৰ্বটো আমাৰ ল'ব লাগিব ছিংগুলাৰ ফৰ্মত আমি কিন্তু প্লুৰেল ফৰ্মটো ল'ব নোৱাৰিম কাৰণ আমি যদি প্লুৰেল ফৰ্মটো ইউজ কৰি দিওঁ তাতে তেতিয়া আমাৰ এইটো হৈ যাব এৰৰ ঠিক আছে আৰু সেই এৰৰটো আমাৰ কি হৈ যাব আমাৰ এৰৰ ডিটেকশ্যনৰ কুৱেশ্যন বনি যাব ঠিক আছে তো সেইটো কাৰণে ছাবজেক্ট ছিংগুলাৰ হ'লে আমি ভাৰ্ব ছিংগুলাৰ ৰাখোঁ ছাবজেক্ট প্লুৰেল হ'লে আমি ভাৰ্ব প্লুৰেল ৰাখোঁ ঠিক আছে তো এইবোৰ বস্তু আমাৰ চাবলগীয়া হয় যেতিয়া আমি এৰৰ ডিটেক্ট কৰি এইটো ঠিক কৰিব বিচাৰোঁ তো ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ ক্ষেত্ৰত যিকেইটা ৰুলছ আপোনালোকৰ মনত ৰাখিব লাগে সেইকেইটা আপোনালোকক ইন দ্য ফৰ্ম অফ এ টেবল যাতে আপোনালোকে আৰু ভালকৈ অকণমান সহজকৈ বুজি পাব পাৰে সেইটোৰ কাৰণে মই ইয়াতে লিখি লৈ আনিছোঁ প্ৰথম ৰুলটোত আপোনালোকে দেখা পাইছে লিখা আছে ছিংগুলাৰ ছাবজেক্ট ইজ ইকুৱেলছ টু ছিংগুলাৰ ভাৰ্ব মানে যদি আপোনালোকৰ ছাবজেক্টটো ছিংগুলাৰ ফৰ্মত লিখি দিয়া হৈছে তেতিয়াহ'লে আপোনালোকৰ যিটো ভাৰ্ব হ'ব সেইটোও কি হৈ যাব আপোনালোকৰ ছিংগুলাৰ ফৰ্ম হৈ যাব ঠিক আছে আৰু সেই বস্তুটো আপোনালোকৰ কি হৈ যায় এটা বেছিক ৰুল কাৰণ আপোনালোকে যদি এইটো ৰুল গম নাপায় বা আপোনালোকে যদি সেইখিনি বস্তু নাজানে তেতিয়াহ'লে কিন্তু আপোনালোকে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট বেছ কোনো কুৱেশ্যনেই আপোনালোকে কৰিব নোৱাৰিব এক্সাম্পলৰ ক্ষেত্ৰত তেনেকুৱাকৈ যদি কোৱা হয় যে গো টু স্কুল বা হি গো টু স্কুল বুলি যদি আপোনালোকক কোনোবাই কৈ দিয়ে তেতিয়াহ'লে এইটো ভুল হৈ যাব কাৰণ হি হৈছে আপোনালোকৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ আৰু গো যিটো ভাৰ্ব হৈছে তাৰ লগত আমি এছ ই এছ আই এছ তেনেকুৱা যিকোনো এটা আমি ইউজ কৰিব পাৰোঁ তো গোৰ লগত আমি ই এছ ভাৰ্চনটো ইউজ কৰোঁ এণ্ড বিকজ অফ দেট ৰিজন আমাৰ কাৰেক্ট আনচাৰটো হ'ব হি গোজ টু স্কুল ৰেডাৰ দেন হি গো টু স্কুল মানে হি গো টু স্কুল বুলি যদি আমি কওঁ আমাৰ চেণ্টেন্সটো কি হৈ যাব ভুল হৈ যাব ইনকাৰেক্ট হৈ যাব ৰং হৈ যাব আৰু অন দ্য আদাৰ হেণ্ড যেতিয়া আমি ক'ম হি গোজ টু স্কুল তেতিয়া আমাৰ চেণ্টেন্সটো বাক্যটো অট'মেটিকেলি আমাৰ কি হৈ যাব কাৰেক্ট হৈ যাব ঠিক আছে নেক্সট মষ্ট ইম্পৰ্টেণ্ট থিং যিটো আপোনালোকৰ জানাৰ আছে ইয়াতে এইটো হৈছে যে ছাবজেক্ট যদি আপোনালোকৰ প্লুৰেল থাকে আগেইন ভাৰ্ব আপোনালোকৰ প্লুৰেল হ'ব কাৰণ এইটো কি হৈছে এটা বেছিক ৰুল হয় আমাৰ আৰু সেইটো কেনেকুৱাকৈ আপোনালোকে দেখা পাব ফৰ এক্সাম্পল আমি দে গোজ হোম বুলি আমি ক'ব নোৱাৰোঁ বা দে গোজ হোমটো কি হয় আমাৰ ইনকাৰেক্ট হয় দে গো হোমটো আমাৰ কি হৈ যায় কাৰেক্ট হৈ যায় কাৰণ আমি দে যিটো প্লুৰেল হয় তাৰ লগত আমি প্লুৰেল ফৰ্ম অফ ভাৰ্বটো ইউজ কৰিম এণ্ড বিকজ অফ দেট ৰিজন আমি গোজ বুলি ক'ব নোৱাৰিম আমাৰ কি বুলি ক'ব লাগিব গো বুলি ক'ব লাগিব ঠিক আছে নেক্সট মষ্ট ইম্পৰ্টেণ্ট যিটো ৰুল আপোনালোকৰ বুজিব লগা আছে এইটো হৈছে ইচ বা এভৰিৱান যদি আপোনালোকে চেণ্টেন্সৰ একদম প্ৰথম এজ এ ছাবজেক্ট হিচাপে যদি আপোনালোকে দেখা পায় তেতিয়াহ'লে সদায় মনত ৰাখিব লাগিব যে তাৰ লগত যদি আপোনালোকে ভাৰ্ব ইউজ কৰিব বিচাৰিছে তেতিয়াহ'লে সেই ভাৰ্বৰ ফৰ্মটো আপোনালোকৰ কি হ'ব লাগিব ছিংগুলাৰ ফৰ্ম অফ ভাৰ্ব হ'ব লাগিব সেইটো কাৰণে ইয়াতে দেখিছে লিখা আছে অলৱেজ ছিংগুলাৰ মানে তাতে যদি আপোনালোকে প্লুৰেল ফৰ্ম অফ ভাৰ্ব ইউজ কৰিব বিচাৰে বা প্লুৰেল ফৰ্ম অফ ভাৰ্ব যদি আপোনালোকে ইউজ কৰি লয় তেতিয়াহ'লে কিন্তু আপোনালোকৰ সেইটো ভুল হৈ যাব সেইটো কাৰণে এভৰিৱান আৰ হেপী বুলি আমি ক'ব নোৱাৰিম আমি কি বুলি ক'ম এভৰিৱান ইজ হেপী বুলি আমি ক'ম ঠিক আছে কাৰণ এভৰিৱান আৰ হেপীটো কি হৈ যায় আমাৰ ভুল হৈ যায় আমি বহুতে ভাবিব পাৰোঁ যে এভৰিৱান বুলি কৈছে মেম ইয়াতে মানে আমি ইয়াতে চবৰ কথা বুজি পাই আছোঁ তো চাগে আমাৰ আৰটো আমাৰ ঠিকি ফৰ্মত আছে বাট আমাৰ এইটো বস্তু বুজিব লাগিব যে কিছুমান শব্দ আমাৰ তেনেকুৱাকৈ গ্ৰামাৰত আছে যিকেইটা শব্দক আমি কি বুলি কওঁ ইনডেফিনিট প্ৰনাউন্স বুলি কওঁ য'ত স্পেচিফিকেলি নিৰ্দিষ্ট কৰি আমি কিবা এটা বস্তু বুজাব নোৱাৰোঁ বা কোনোবাক আমি বুজাব নোৱাৰোঁ দ্য মোমেণ্ট উই টক এবাউট ইচ
the moment we talk about every, the moment we talk about some, the moment we talk about all, আমি কিন্তু ইয়াতে কোনোবাৰ নাম লৈ বা কোনোবাক স্পেচিফিকেলি কোৱা নাই, ৰাইট? আমি ইয়াতে কি কৰি আছো, আমি একেলগত বুজাই আছো, জেনেৰেলি বুজাই আছো, ৰাইট? তো তেনেকুৱা ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ প্ৰনাউন্সক ইনডেফিনিট প্ৰনাউন্স বুলি কওঁ, এণ্ড বিকজ অফ দ্যাট ৰিজন ইনডেফিনিট প্ৰনাউন্সবোৰৰ লগত আমি যিটো ফৰ্ম অফ ভাৰ্ব ইউজ কৰিম, সেই ফৰ্ম অফ ভাৰ্ব হ'বই লাগিব আমাৰ কি সিঙ্গুলাৰ, কাৰণ এইটো হৈছে আমাৰ সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ ৰুল। সেইখিনি আপোনালোকে জাষ্ট মনত ৰাখিব, বাকী বহুত ঢেৰ ৰুল আছে, সেইবোৰ আপোনালোকে উইথ দ্য হেল্প অফ কুৱেশ্যনছ বা উইথ দ্য হেল্প অফ আদাৰ ক্লাছেছ চাই থাকিব পাৰে, কাৰণ মই যেতিয়া ক্লাছত কুৱেশ্যনছবোৰ কৰাওঁ তেতিয়া মই আপোনালোকক ৰুলছকেইটাও বুজাই দিওঁ লগতে। চ' যদি আপোনালোকে ৰেগুলাৰলি মোৰ ক্লাছেছ চাই আছে অলৰেডি, তেতিয়াহ'লে অলৰেডি আপোনালোকে গম পাব, বাট যদি আপোনালোকে চোৱা নাই বা আজি প্ৰথমবাৰৰ কাৰণে মোৰ ক্লাছটো চাই আছে, তেতিয়াহ'লে আপোনালোকে এইটো ক্লাছৰ থ্ৰুত বহুতখিনি বস্তু আপোনালোকে ক্লিয়াৰ কৰি তাৰপিছত গৈ মোৰ ইউটিউব যিটো লাইভ ছেকশ্যন আছে আমাৰ, তাতে সেইটোত গৈ যিখিনি ক্লাছেছ অলৰেডি কৰা আছে এবাৰ জাষ্ট খুলি ক্লিক কৰি কৰি এবাৰ খালি চালেই হৈ যাব, ঠিক আছে? নেক্সট আপ লিখি দিছে এ নাম্বাৰ অফ, ঠিক আছে? এ নাম্বাৰ অফ কেতিয়া লিখা হয়, যেতিয়া আমি বহুত কেইটা একেলগে বুজাব বিচাৰোঁ, মানে এনেকুৱাকৈ ক'ব পাৰোঁ যে মোৰ দেন ওৱান বুলি। তো তেনেকুৱা চিটুৱেশ্যনত যেতিয়া আমি বহুত কেইটা একেলগত বুজাই আছোঁ বা বহুত একেলগত বুজাই আছোঁ, তেতিয়া আমাৰ ভাৰ্বটো হ'বই লাগিব প্লুৰেল, অ'কে? চ' বিকজ অফ ডেট ৰিজন আমি এইটো চোৱাৰ লগে লগে এনেকুৱাকৈ ধৰিব নোৱাৰোঁ যে ইয়াতে আমাৰ ভাৰ্বটো ছিংগুলাৰ হ'ব বুলি, কাৰণ ইয়াতে মই অলৰেডি কৈছোঁ মিনিংটো দি আছে আপোনালোকৰ মেনি, এণ্ড বিকজ অফ ডেট ৰিজন আমাৰ ইয়াতে যিটো ফৰ্ম অফ ভাৰ্ব ইউজ কৰা হ'ব সেইটো হ'ব আপোনালোকৰ নট ইজ, বাট আমাৰ ইয়াতে ইউজ হ'ব আৰ, কাৰণ এইটো হৈছে আপোনালোকৰ প্লুৰেল ফৰ্ম অফ ভাৰ্ব, আৰু সেই প্লুৰেল ফৰ্ম অফ ভাৰ্ব যিমান আছে আপোনালোকৰ ইংলিছত, সেই গোটেইকেইটা প্লুৰেল ফৰ্ম অফ ভাৰ্বছ আপোনালোকে ইউজ কৰিব পাৰিব, ঠিক আছে? নেক্সট মষ্ট ইম্পৰ্টেণ্ট ৰুল হৈছে আপোনালোকৰ দ্য নাম্বাৰ অফ ছিংগুলাৰ, ঠিক আছে? যিটো ৰেফাৰ কি কৰে, আমাৰ টোটেল ৰেফাৰ কৰে, আৰু দ্য নাম্বাৰ অফ ষ্টুডেণ্টছ হাই, দ্য নাম্বাৰ অফ ষ্টুডেণ্টছ ইজ হাই, মানে ইয়াতে এইটো বুজাইছে যে যেতিয়া আপোনালোকে দ্য নাম্বাৰ অফ বুলি কিবা তেনেকুৱা চেণ্টেন্সত দেখা পাব, তেতিয়া আপোনালোকৰ সেইটো বস্তু বুজিব লাগে যে ইয়াতে আপোনালোকে ছিংগুলাৰ ফৰ্ম অফ ভাৰ্ব ইউজ কৰিব নোৱাৰিব। কিয়? কাৰণ দ্য নাম্বাৰ অফটোৱে আপোনালোকৰ টোটেলটো বুজাই আছে একেলগত, আৰু যেতিয়া একেলগত আমি বুজোঁ তেতিয়া সেইটোক আমি এটা হিচাপে কনচিডাৰ কৰোঁ, এণ্ড যেতিয়া আমি ছাবজেক্টটোক এটা হিচাপে কনচিডাৰ কৰিম তেতিয়া আমি কিন্তু ভাৰ্বটো কি ইউজ কৰিম, ছিংগুলাৰ ভাৰ্ব ইউজ কৰিম, এণ্ড বিকজ অফ ডেট ৰিজন ইয়াতে আমি আৰ ইউজ কৰিব নোৱাৰিম, আমাৰ কি ইউজ কৰিব লাগিব, ইজ ইউজ কৰিব লাগিব। নেক্সট এক্সাম্পলটো চাওক, আপোনালোকে কি লিখি দিছে, ইচ অফ দ্য বয়েজ আৰ প্লেয়িং, এইটো আমাৰ ভুল হয়, কাৰণ ইচ অফ দ্য বয়েজ আৰ প্লেয়িং বুলি ক'লে আমাৰ ভুল হৈ যাব, ইচ হৈছে ইনডেফিনিট প্ৰনাউন, তাতে স্পেচিফিকেলি বা আমি কাক তেনেকুৱাকৈ নাম মেনশ্যন কৰি কোনোবাক কোৱা নাই, এণ্ড সেইটো কাৰণে ইয়াতে আমি এইটো প্লুৰেল ভাৰ্ব ইউজ কৰিব নোৱাৰিম, আমাৰ কাৰেক্ট ভাৰ্চনটো হৈ যাব ইজ। নেক্সট এইটো চাই লওক এবাৰ, ডিটাৰমিনাৰ্ছ ৰুল, অ'কে? ডিটাৰমিনাৰ্ছ ৰুলটো হয় কি, বা ডিটাৰমিনাৰ্ছত আপোনালোকে কি কি বস্তু মনত ৰাখিব লাগিব যদি আপোনালোকে স্পটিং এৰৰটো কৰিব বিচাৰিছে ধুনীয়াকৈ বা স্মুথলি কৰিব বিচাৰিছে, অ'কে? চ' ইয়াতে কি লিখি দিছে যে ডিটাৰমিনাৰ্ছৰ আণ্ডাৰত যেতিয়া আপোনালোকে চাম শব্দটো ইউজ কৰিব তেতিয়া সদায় আপোনালোকৰ পজিটিভৰ ক্ষেত্ৰত ইউজ কৰিব লাগিব। ফৰ এক্সাম্পল আপোনালোকে এনেকুৱা ক'ব পাৰে যে আই ডোণ্ট হেভ এনি মানি, কিন্তু আপোনালোকে এনেকুৱাকৈ ক'ব নোৱাৰিব যে আই ডোণ্ট হেভ চাম মানি, বিকজ যেতিয়া আপোনালোকে চাম শব্দটো ইউজ কৰি আছে আপোনালোকে আশা দি আছে, আপোনালোকে এইটো পজিটিভ কণ্টেক্সটত কৈ আছে, এণ্ড বিকজ অফ ডেট ৰিজন কোনো ধৰণৰ নিগেটিভ মিনিং থকা সেন্টেন্সৰ লগত সাম যেটো ডিটাৰমিনাৰ হয় এটো আপোনালোকে ইউজ কৰিব নোৱাৰিব। মাছ আৰু মেনিৰ মাজত ডিফাৰেন্সটো কি হয়? মাছ হৈছে এনেকুৱা এটা ডিটাৰমিনাৰ যেটো আমি ইউজ কৰোঁ আনকাউন্টেবল নাউনৰ লগত, কাৰণ আমি যেটো বস্তু কাউন্ট কৰিব নোৱাৰো হেতুৰ লগত কিছুমান তেনেকুৱা স্পেসিফিক ডিটাৰমিনাৰ্স আছে যেটোক আমি ৰিপিটেডলি ইউজ কৰিব পাৰো। অন দা আদাৰ হ্যান্ড সেম তেনেকুৱা বস্তু আছে কাউন্টেবল নাউনৰ ক্ষেত্ৰত, যে যদি আমি কাউন্টেবল নাউন কিবা এটা বস্তু দেখা পাইছো সেন্টেন্সত তেতিয়া আমি তেনেকুৱাই কিছুমান ডিটাৰমিনাৰ্স ইউজ কৰিম যেটো আমি অকল কাউন্টেবল নাউনছৰ লগতে
ইউজ কৰি থাকোঁ চ' মাছ আৰু মেনিৰ মাজত যিটো ডিফাৰেঞ্চ হয় বেছিক সেইটো হৈছে মাছ আপোনালোকৰ ইউজ হ'ব আনকাউণ্টেবল নাউনৰ লগত আৰু মেনি যেটো হয় এইটো ইউজ হ'ব আপোনালোকৰ কাউণ্টেবল নাউনৰ লগত মানে আপোনালোকে মাছ ষ্টুডেণ্টছ বুলি ক'ব নোৱাৰিব আপোনালোকে মেনি ষ্টুডেণ্টছ বুলি ক'ব পাৰিব কিয় কাৰণ ষ্টুডেণ্টছ হৈছে মানুহ আৰু মানুহক আমি কি কৰিব পাৰোঁ কাউণ্ট কৰিব পাৰোঁ অ'কে ফিউ আৰু লিটিলৰ মাজত ডিফাৰেঞ্চ আমাৰ এটাই হয় যে ফিউ যেতিয়া আমি ইউজ কৰোঁ তেতিয়া আমাৰ চাব লাগে যে তাতে আমাৰ কাউণ্টেবল আছে নে নাই নাউনটো মানে আমি এই কাউণ্টটো পাৰ্টিকুলাৰ নাউনটো কাউণ্ট কৰিব পাৰোঁ নে নাই যদি পাৰোঁ তেতিয়াহ'লে আমি ফিউ ইউজ কৰিম আৰু লিটিলৰ ক্ষেত্ৰত আমাৰ আনকাউণ্টেবল নাউনৰ প্ৰয়োজন হয় কাৰণ লিটিল ইউজ কৰোঁ আমি আনকাউণ্টেবল যিমান নাউনছ আছে সেই গোটেই নাউনছবোৰৰ লগত তো ফিউ ৱাটাৰ ইজ লেফ্ট বুলি আমি ক'ব নোৱাৰিম আমি ফিউ তেনেকুৱা বস্তুৰ লগত ইউজ কৰিব পাৰোঁ যেটো কাউণ্ট যেনেকুৱাকৈ ফিউ পিপল বুলি ক'ব পাৰিম কিন্তু যেতিয়া ৱাটাৰৰ কথা কৈ আছোঁ আমি লিটিল ৱাটাৰ বুলি ক'ম ঠিক আছে নেক্সট আপ দিছে ডাবল ডিটাৰমিনাৰ্ছ আৰ নট এলাউড ইন আ চেণ্টেন্স যদি আপোনালোকে তেনেকুৱা ভাবিছে যে দুটা ডিটাৰমিনাৰ্ছ আপোনালোকে একেই চেণ্টেন্সত ইউজ কৰি ল'ব বা কৰিব পাৰিব তেতিয়াহ'লে আপোনালোকে ভুলকৈ বস্তুটো শিকি আছে কাৰণ দুটা ডিটাৰমিনাৰ্ছ একেলগত যদি চেণ্টেন্সত ইউজ কৰে তেতিয়াহ'লে এইটো ভুল হৈ যাব যেনেকুৱাকৈ মাই শব্দটো এইটো এটা ডিটাৰমিনাৰ হয় আৰু দিছ শব্দটো সেইটো এটা ডিটাৰমিনাৰ হয় চ' সেই দুটা ডিটাৰমিনাৰৰ পৰা যিকোনো এটা ডিটাৰমিনাৰ আপোনালোকে ইউজ কৰিব পাৰে ইদাৰ মাই বুক বুলি ক'ব পাৰে অৰ দিছ বুক বুলি ক'ব পাৰে মাই দিছ বুক বুলি যদি আপোনালোকে কয় তেতিয়াহ'লে এই চেণ্টেন্সটো কি হৈ যাব ইনকাৰেক্ট হৈ যাব ঠিক আছে নেক্সট বাকি দুটা সেন্টেন্স আপোনালোকক জাস্ট লিখি দিছে যে কোনটো কাৰেক্ট হয় পেশেন্সৰ কথা কৈছে চাওক ধৈৰ্যৰ কথা কৈছে ইয়াতে ধৈৰ্য বস্তুটো কাউণ্ট কৰিব নোৱাৰো আমি হেতু কাৰণে মেনি পেশেন্স বুলি ক'ব নোৱাৰো আমি মাচ পেশেন্স বুলি ক'ম ঠিক আছে নেক্সট আৰ্টিকল এ এন আৰু দা আৰ্টিকল এ এণ্ড দাৰ খেলটো হৈছে সাউণ্ডৰ লগত য'ত য'ত ভাৱেল সাউণ্ড আপোনালোকে দেখা পাব তাতে আপোনালোকে এন যেটো আৰ্টিকল হয় হেতু ইউজ কৰি ল'ব আৰু য'ত য'ত আপোনালোকে কনসোনেন্ট সাউণ্ডটো দেখা পাব তেতিয়া আপোনালোকে এ আৰ্টিকলটো ইউজ কৰি ল'ব পাৰিব ঠিক আছে আৰু দা যেটো আৰ্টিকল হয় এটো আমি একদম স্পেসিফিক বস্তুবোৰৰ লগত ইউজ কৰো যেনেকুৱাকে দা ব্ৰহ্মপুত্ৰ বুলি ক'ব পাৰো দা গংগে বুলি ক'ব পাৰো ঠিক আছে তো তেনেকুৱাকে যদি আমি স্পেসিফিক্যালি কিবা এটা ৰিভাৰৰ নাম লৈছো বা জাগাৰ নাম লৈছো বা যেকোনো এটা তেনেকুৱা বস্তুৰ নাম লৈছো হেতু যদি স্পেসিফিক্যালি নিৰ্দিষ্ট কৰি আমি বুজাব বিচাৰো তেতিয়া আমি আৰ্টিকল দা ইউজ কৰো কাৰণ আৰ্টিকল দাটো আমি ডেফিনিট আৰ্টিকল বুলি বুজো আৰু আৰ্টিকল এ আৰু এন টো আমি ইনডেফিনিট আৰ্টিকল বুলি বুজো য'ত আমি হেতু বস্তু বুজি পাওঁ যে তাতে কোনো ধৰণৰ বস্তুক আমি নিৰ্দিষ্ট কৰি বুজাব নোৱাৰো ঠিক আছে নেক্সট কোৱেশ্চন এটো এক্সাম্পল দিয়া আছে আপোনালোকে এবাৰ চাই ল'ব নিজে নেক্সট দিয়া হৈছে প্ৰিপজিশনৰ ক্ষেত্ৰত কিছুমান বস্তু যেটো আপোনালোকৰ জানিব লগা হয় হেতু হৈছে যে ডিফাৰেন্ট যদি আপোনালোকক শব্দটো দিয়ে ডিফাৰেন্টৰ লগত আপোনালোকে দেন ইউজ কৰিব নোৱাৰে কাৰণ দেনটো আপোনালোকৰ ভুল হৈ যাব ফ্ৰম শব্দটো আপোনালোকৰ কাৰেক্ট হ'ব কাৰণ এটো এটা কাইন্ড অফ এ ফিক্সড প্ৰিপজিশন বুলি ক'ব পাৰে যেটো আমি একে লগত যেতিয়া বহা এটা পাৰ্টিকুলাৰ মিনিং আমি দেখা পাওঁ ফৰ এক্সাম্পল আমি যদি এজন মানুহৰ পৰা কিবা ডিফাৰেন্ট হও কোনো এটা ক্ষেত্ৰত বা কোনো এটা পাৰ্টিকুলাৰ সেক্টৰত তেতিয়া আমি সেই বস্তুটো বুজাব কাৰণে আমি কথাটো এনেকুৱাকে কম যে হি ইজ ডিফাৰেন্ট ফ্ৰম হিম ওকে বা হি ইজ ডিফাৰেন্ট ফ্ৰম হার ওকে তো সেই কথাটো আমি কিয়ৰ কাৰণে কওঁ কাৰণ আমি তাতে কিবা এটা ডিফাৰেন্স বুজাই আছো ইন দা বেসিস অফ কম্পেৰিজন আৰু সেই বেসিস অফ কম্পেৰিজনৰ ক্ষেত্ৰত যদি বস্তুটো বুজাব চাও আমাৰ ফ্ৰম যেটো প্ৰিপজিশন হয় হেতুৱে আমাৰ ইউজ কৰিব লাগিব ঠিক আছে প্ৰেফাৰৰ ক্ষেত্ৰতো তেনেকুৱা আমি দেন ইউজ কৰিব নোৱাৰো প্ৰেফাৰৰ ক্ষেত্ৰত আমাৰ টু প্ৰিপজিশন ইউজ কৰিব লাগিব আৰু ফণ্ডৰ ক্ষেত্ৰতো তেনেকুৱা ফণ্ডৰ লগত অফ টু ইউজ কৰিব নোৱাৰো ফণ্ডৰ লগত আমি অফ প্ৰিপজিশনটো ইউজ কৰিম ঠিক আছে এক্সাম্পলছ দিয়া হৈছে যেনেকুৱাকে she is fond for যি বস্তু আপোনাৰ ভাল লাগে হেতু আপোনালোকে এড কৰি ক'ব পাৰে ফন্ড ফৰ টু ইউজ নহব কাৰণ ফণ্ডৰ লগত যেটো প্ৰিপজিশন আমি ইউজ কৰো হেতু হৈছে আপোনালোকৰ অফ প্ৰিপজিশন টু ফৰ নহয় ঠিক আছে হেতু কাৰণে আপোনালোকৰ কাৰেক্ট আনসাৰ হ'ব ফন্ড অফ जो भी चीज हो ठीक है नेक्स्ट प्रोनाउन প্ৰণাউনটো কি হয় প্ৰণাউনৰ ক্ষেত্ৰত আমাৰ কিছুমান ৰুলছ থাকে যেনেকুৱাকে প্ৰণাউন এগ্ৰিমেন্ট আমি কেনেকুৱাকে কৰো যদি সেন্টেন্সত আমাক কিছুমান তেনেকুৱাকে ইনডেফিনিট প্ৰণাউনছ দিয়ে তাৰ লগত আমি পিছত কোনটো প্ৰণাউনক ইউজ কৰি ইন্ডিকেট কৰি কথাটো কম হেতুৰ ওপৰত অকমান গুৰুত্ব আপোনালোকৰ দিব লাগিব যেনেকুৱাকে সেন্টেন্স যদি আপোনালোকক এভৰিওয়ান বুলি লিখি দিয়ে আপোনালোকে এভৰিওয়ান টু চাই देयर ইউজ কৰিব নোৱাৰিব কোনো ধৰণৰ প্লুৰাল প্ৰণাউন ইউজ কৰিব নোৱাৰিব কিয় কাৰণ তাতে হে
এভৰিৱান টু আপোনালোকৰ হিজ বা হাৰ ইণ্ডিভিজুৱেলি ছেক্টৰত বুজাই আছে বুলি ইয়াতে আপোনালোকে দেৰ ইউজ কৰিব নোৱাৰিব ঠিক আছে এই প্ৰনাউন এগ্ৰিমেণ্টছবিলাক আপোনালোকৰ অকণমান ভালকৈ ক্লিয়াৰ কৰিব লাগিব ছাবজেক্টৰ ক্ষেত্ৰতো তেনেকুৱাকৈ মি এণ্ড ৰাম বুলি যদি কোৱা হয় তেতিয়াহ'লে তাৰ লগত আপোনালোকে কি ফৰ্ম অফ ভাৰ্ব ইউজ কৰিব ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ অকণমান চিন থাকে তো সেইবোৰ অকণমান আপোনালোকৰ ভালকৈ বুজিব লাগিব ঠিক আছে চেণ্টেন্স ইয়াতে এটা দিছে মি এণ্ড মাই ফ্ৰেণ্ড ৱেণ্ট দেয়াৰ মি এণ্ড মাই ফ্ৰেণ্ড বুলি ক'ব নোৱাৰোঁ আমি এনেকুৱা ক'ব পাৰোঁ যে মাই ফ্ৰেণ্ড এণ্ড আই ৱেণ্ট দেয়াৰ সেইটো হৈছে আপোনালোকৰ কাৰেক্ট ভাৰ্চন তো এইবোৰ অকণমান সৰু সৰু বস্তুবোৰ আপোনালোকৰ অকণমান ভালকৈ চাব লাগিব এডজেক্টিভৰ ক্ষেত্ৰতো তেনেকুৱা এডজেক্টিভ আৰু এডভাৰ্বৰ মাজত যদি আমি অকণমান ডিফাৰেঞ্চেছ চাব যাওঁ বা তাৰ মাজত যদি অকণমান ভাৰ্চেছ খেলোঁ আমি তেতিয়াহ'লে আমি দেখা পাম যে এডজেক্টিভৰ ক্ষেত্ৰত আমি এডভাৰ্বটো ইউজ কৰি থাকোঁ ভাৰ্বৰ বস্তুটোক আৰু ভালকৈ বুজাবৰ কাৰণে ৰাইট যে ইয়াতে কি কৈছে তাই যে গান গায় তাই কেনেকুৱাকৈ গান গায় তাই বহুত ধুনীয়াকৈ গান গায় ৰাইট তো সেই কথাটো যেতিয়া আপোনালোকে বুজাব আপোনালোকৰ সেই ধুনীয়াকৈ গান গায় যে ধুনীয়া শব্দটোৰ লগত এটা এল ৱাই ভাৰ্চন ইউজ কৰিব লাগিব যেতিয়া দ্য মোমেণ্ট আপোনালোকে এল ৱাই ভাৰ্চনটো ইউজ কৰিব সেই শব্দটো অট'মেটিকেলি আপোনালোকৰ কি হৈ যাব এটা এডভাৰ্ব হৈ যাব ৰাইট তো সেইবোৰ অকণমান চাব লাগিব লগতে এডজেক্টিভৰ ক্ষেত্ৰতো তেনেকুৱা এডজেক্টিভ ইউজ কৰা হয় নাউনৰ বস্তুটো বুজাবৰ কাৰণে যেনেকুৱাকৈ শ্বি ইজ এ বিউটিফুলি গাৰ্ল বুলি ক'ব নোৱাৰিব আপুনি ক'ব শ্বি ইজ এ বিউটিফুল গাৰ্ল কাৰণ ইয়াতে গাৰ্লৰ গুণটোক বুজোৱা হৈছে কোৱালিটিটোক বুজোৱা হৈছে আৰু সেইটোক যিটোক আমি ইংলিছত গ্ৰামাৰৰ ৱাৰ্ডত আমি এডজেক্টিভ বুলি কওঁ ৰাইট তো তেনেকুৱা কিছুমান ডিফাৰেঞ্চেছ এডজেক্টিভ ক'ত ইউজ কৰোঁ এডভাৰ্ব ক'ত ইউজ কৰোঁ ক'ত এক্সেক্টলি এডজেক্টিভটো দি বুজাব লাগিব ক'ত এক্সেক্টলি আমাৰ এডভাৰ্ব দি বুজাব লাগিব সেইটো ডিফাৰেঞ্চেছবোৰ ভালকৈ বুজি তেনেকুৱাকৈ আমাৰ চেণ্টেন্সেছবোৰ ঠিক কৰিব লাগিব ঠিক আছে হি ৰানছ কুইক বুলি ক'ব নোৱাৰিব হি ৰানছ কুইকলি বুলি ক'ব লাগিব নেক্সট কি দিয়া হৈছে কনজাংশ্যন কনজাংশ্যনৰ ৰুলটো কি হয় কনজাংশ্যনত কিছুমান তেনেকুৱা শব্দবোৰ দিয়া হয় চেণ্টেন্সত যিটো শব্দৰ ওপৰত বেছ কৰি আমি কিছুমান তেনেকুৱাকৈ ভাৰ্ব ইউজ কৰি থাকোঁ যেনেকুৱাকৈ ইয়াতে আপোনালোকে দেখা পাইছে এটা পেয়াৰ আমাক লিখি দিয়া হৈছে অলদ' প্লাছ বাট মানে অলদ' যদি আছে বাটটো আপোনালোকৰ থাকিব লাগিব যেনেকুৱাকৈ although he is poor but happy আচ্ছা নাথাকিলে হ'ব বুলি কৈছে কাৰণ চাওক although যেটো কথা হয় আমাৰ although যেটো আমি শব্দ দি বুজাও হেতুৰ লগত বাটটো বুজালে সেন্টেন্সৰ মিনিংটো অকমান ক্ল্যাশ কৰিব পাৰে এটো চাওক although he is poor but honest বুলি ক'লে হেতু কিন্তু আমাৰ সেন্টেন্সটো কন্ট্ৰাডিক্ট কৰি দিব পাৰে বাট আমি যদি এনেকুৱাকে কওঁ যে although he is poor, he is honest কথাটো আমাৰ একেই বুজায় সো হেতু কাৰণে ইদাৰ আপোনালোকে although ইউজ কৰিব পাৰে অৰ আপোনালোকে but ইউজ কৰিব পাৰে দুটা একেলগত ইউজ কৰিব নোৱাৰিব যদি দুটা একেলগত ইউজ কৰে তেতিয়াহলে ভুল হোৱাৰ চান্সেস আছে নেক্সট কৈছে বিকজ আৰু সৰ মাজত ডিফাৰেন্সেস একো নাই সেম বস্তু হয় সো যদি আপোনালোকে বিকজ টু লৈছে সো টু কাটি দিব আৰু যদি আপোনালোকে সো লৈছে বিকজ টু কাটি দিব পাৰে হেতু কাৰণে কাৰেক্ট সেন্টেন্সৰ ফৰ্ম হ'ব because he was late he ran rather than writing because he was late so he ran sentences দিয়া হৈছে আপোনালোকক ইয়াতে ধুনিয়াকে যদি আপোনালোকে বুজি নাপায় মোক কমেন্ট বক্সত জনাব পাৰে কাৰণ এইবোৰ এক্সাম্পলস মই লিখি আনিছো এইবোৰ আপোনালোকৰ বাবে লিখি আনিছো যাতে আপোনালোকে এইখিনি বস্তু যেতিয়া আকৌ এবাৰ চাব এক্সাম্পল চালে আপোনালোকে বস্তুবোৰ আৰু ক্লিয়াৰ কৰিব চাওক অলদো ইয়াতে আছিল বাট ইয়াতে আছিল এটো সেন্টেন্স আমি ইনকাৰেক্ট বুলি কম ৰাইট আৰু অলদো ইয়াতে লিখা হৈছে নেক্সট সেন্টেন্সত বাট নাই তো এটো হৈ যাব আমাৰ কাৰেক্ট সেন্টেন্স নেক্সট টেন্স ৰুলস কিছুমান মনত ৰাখিব লাগিব যেনেকা পাস্ট উইথ ইগো কেনেকুৱা হয় যেনেকুৱাকে এগো বুলি ক'লে আমি কেনেকুৱাকে ইউজ কৰিব পাৰো বা সিন্স ফৰ ইউসেজেস এইবোৰ মই টেন্সত বহুত ক্লাसेस কৰিছো অলৰেডি যদি আপোনালোকে টেন্স পাই প্ৰব্ৰাজিতা মেম মাৰে তেতিয়াহলে আপোনালোকে পাই যাব যে কোনো টপিক আপোনালোকে যদি অসুবিধা পায় বুজিব কাৰণে আপোনালোকে জাস্ট এটা টপিক লিখিব এনেকুৱাকে ঠিক আছে লিখি আপোনালোকে কি কৰিব পাৰে আপোনালোকে সাৰ্চ কৰি ল'ব পাৰে লগা লগ ক্লাसेसবোৰ পপ আপ হ'ব আৰু সেই ক্লাसेसবোৰ আপোনালোকে চাই থাকিব পাৰিব ঠিক আছে যে কোনো টপিক আপোনালোকৰ প্ৰবলেম হৈছে আপোনালোকে এনেকুৱাকে টাইপ কৰিব আপোনালোকৰ চকুৰ আগত গুটেইখিনি টপিক ওলাই আহিব ঠিক আছে আৰু তাৰ পিছতো যদি কিবা প্ৰবলেম হয় ইউ ক্যান জাস্ট টেক্সট মি ওয়ান্স ওকে টেলিগ্রাম চ্যানেল আছে অলৰেডি ঠিক আছে ওকে কিছুমান এক্সাম্পলস মই আপোনালোকক দিব বিচাৰিছো আৰু সেই এক্সাম্পলসৰ ফৰ্মত মানে প্ৰ্যাকটিসটো কেনেকুৱাকে কৰিব পাৰে হেতুৰ আইডিয়া অকমান লোৱাটো ইম্পৰ্টেন্ট হয় আপোনালোকৰ বাবে কাৰণ যেতিয়া আইডিয়া থাকে তেতিয়া বস্তুবোৰ আপোনালোকে ভালকে কৰিব পাৰিব সেন্টেন্স এৰৰৰ যেটো আমাৰ কোৱেশ্চনৰ প্যাটাৰ্ন হয় সেই কোৱেশ্চনৰ প্যাটাৰ্নটো এনেকুৱাকে হয়
চাই ৰাখক কুৱেশ্যনৰ পেটাৰ্ণ আপোনালোকৰ এনেকুৱা হ'ব আৰু লাষ্টত এটা অপশ্যন থাকিব পাৰে নো এৰৰ যেতিয়া আপোনালোকে কুৱেশ্যন পঢ়াৰ পিছত বুজি পাব যে তাতে কোনো এৰৰ নাই তেতিয়া আপোনালোকে নো এৰৰ অপশ্যনটো উঠাব পাৰে আৰু যদি প্ৰব্লেম আছে বুলি আপোনালোকে গম পায় তেতিয়াহ'লে সেই অপশ্যনছৰ মাজতে আপোনালোকে প্ৰব্লেমটো দেখা পাব ইয়াতে চাওক ইচ অফ দ্য ষ্টুডেণ্টছ বুলি ক'লে তাৰপিছত কৈছে have completed their homework no error প্ৰথম সেন্টেন্সৰ পঢ়াৰ পিছতে আমাৰ গম পাব লাগিব যে ভুলটো আছে ক'ত এক্স্যাক্টলি আমাৰ ঠিক আছে যদি অকমান ভালকে আপোনালোকে চাই ইয়াতে সেন্টেন্সটো স্টাৰ্টে হৈছে আমাৰ ইচ শব্দটো দি ঠিক আছে তো ইচ শব্দটি স্টাৰ্ট হোৱাৰ লগে লগে আমি বুজি পাইছো ইয়াতে আমিতো প্লুৰাল ভাৰ্ব ইউজ কৰিব নোৱাৰিম ৰাইট কাৰণ মই এটো অলৰেডি আপোনালোকক আজি ক্লাছত বুজাই দিছো সো প্লুৰাল ভাৰ্ব য'ত আমি ইউজ কৰিব নোৱাৰো তাতে আমাৰ অবভিয়াছলি সিঙ্গুলাৰ ভাৰ্বটোৱে ল'ব লাগিব তো যদি আমি তেনেকুৱাকে চাব যাও বি অপশ্যনটো হ'ব কাৰণ ইয়াতে হ্যাভ লিখি দিছে হ্যাভৰ জায়গাত আমাৰ কি লিখিব লাগিব হ্যাজ লিখিব লাগিব এণ্ড বিকজ অফ দ্যাট ৰিজন কাৰেক্ট অপশ্যনটো হ'ব আপোনালোকৰ নাম্বাৰ বি কাৰণ ইয়াতে এৰৰ আছে ঠিক আছে নেক্সট কিছুমান কুইক ষ্ট্ৰেটেজিজ আপোনালোকৰ কাৰণে মই ইয়াতে লিখি দিছো যেটো আপোনালোকে এপ্লাই কৰিলে বহুত ইজিলি কোৱেশ্চনছবোৰ সলভ কৰিব পাৰিব প্ৰথম ষ্ট্ৰেটেজিটো হৈছে সাবজেক্ট আৰু ভাৰ্ব ক'ত আছে হেতু আগতে উলাব আপোনালোকে কোৱেশ্চনটো পঢ়ি তাৰ পিছত যেটো কাম কৰিব লাগে এটো হৈছে যে ডিটাৰমিনাৰ্স বা আৰ্টিকলছ তেনেকুৱা কিবা যদি লিখা আছে সেন্টেন্সত বাক্যত তো হেতু কোনটো হয় বা ক'ত ক'ত লিখা আছে কিমানটা ডিটাৰমিনাৰ্স দিছে কিমানটা আৰ্টিকলছ দিছে সেন্টেন্সত হেতু বিচাৰিব লাগিব নেক্সট মোস্ট ইম্পৰ্টেন্ট থিং যেটো আপোনালোকৰ কৰিব লাগে এটো হৈছে প্ৰিপজিশনাল কিবা এৰাৰ্ছ আছে নে নাই ফৰ অফ ইন অন এইবোৰ কিবা এৰৰ আছে নে নাই হেবোৰ আপোনালোকৰ চাব লাগিব লাষ্টত গৈ আপোনালোকৰ চেক কৰিব লাগিব যে টেন্স ঠিক আছে নে নাই সেন্টেন্সত আৰু কনজাংকশন ঠিক আছে নে নাই সেন্টেন্সত কাৰণ কনজাংকশন বেসিস বহুত প্ৰশ্ন দিয়ে আজিকালি এৰৰত কিছুমান টপিকছৰ ওপৰত বেছি গুৰুত্ব দি আছে যেনেকুৱাকে কনজাংকশন হৈ যাওক এডজেক্টিভ হৈ যাওক প্ৰনাউন হৈ যাওক এইবোৰৰ পৰা প্ৰশ্ন বেছিকে দি আছে ঠিক আছে তো এইবোৰ ভালকে কিন্তু কি কৰিব লাগিব গুৰুত্ব দি চাব লাগিব স্কিপ কৰিলে নহব ঠিক আছে তো এইটো এটা ষ্ট্ৰেটেজি যেটো আপোনালোকে step wise follow কৰি চাব পাৰে যদি আপোনালোকে কম্পিটিটিভ ডিফাৰেন্ট টাইপস অফ কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰিছে এটো আপোনালোকক বহুত ষ্টেট আৰু সেন্ট্ৰেল লেভেলৰ কাৰণে সহায় কৰিব কাৰণ মই নিজে হেইখিনি পঢ়াই আহিছো সেন্ট্ৰেল লেভেলৰ ষ্টুডেন্টছত মই নিজে ফেস টু ফেস পঢ়াইছো অফলাইনত ক্লাস কৰাইছো সো মই হে গুটেইখিনি বস্তুৰ ওপৰত ভিত্তিত মানে মই হেইটো বস্তুৰ ওপৰত বেস কৰি মই আপোনালোকক এইখিনি কথা কৈ আছো যে যদি আপোনালোকে বহুত সহজে কোৱেশ্চনছবোৰ যদি সলভ কৰিব বিচাৰিছে বহুত কুইকলি যদি সলভ কৰিব বিচাৰিছে ষ্ট্ৰেটেজি ফলো কৰক যেতিয়া ষ্ট্ৰেটেজি ফলো কৰিব তেতিয়া বস্তুবোৰ কি হৈ যাব আপোনালোকৰ কাৰণে কি হৈ যাব বহুত সহজ হৈ যাব বস্তুবোৰ আপোনালোকে বহুত কনফিডেন্টলি কৰিব পাৰিব আৰু হেতুৰ কাৰণে আপোনালোকে ভাবি থাকিব নালাগিব যে মই ঠিক কৰিছো নে ভুল কৰিছো কাৰণ আপোনালোকে অলৰেডি গম পাব যে যিখিনি কৰিছে আপোনালোকে একদম ঠিককে কৰিছে কাৰণ আপোনালোকে ষ্ট্ৰেটেজি ফলো কৰিছে ঠিক আছে তাৰ লগত এটা বোনাস টিপ মই দিব বিচাৰিছো আপোনালোকক যদি আপোনালোকে এইখিনিও এপ্লাই কৰে বহুত বহুত ভাল হ'ব আৰু সেই বোনাস টিপটো হৈছে যে ম্যাক্সিমাম এৰাৰ্ছ কোৰ পৰা হয় বা আমি যদি ভুল বস্তুটোৰ কথা যদি আমি অকমান চাব যাও যে আমি ভুল কৰি আছো কিয়ৰ পৰা ভুল কৰি আছো কোনটো ক্ষেত্ৰত ভুল কৰি আছো বা এক্স্যাক্টলি কোড ভুল হৈ আছে সেই বস্তুটো যদি আমি অকমান ভালকে চাব যাও আমাৰ ঢেৰ বস্তু ওলাই যাব ৰাইট কাৰণ ইংলিশ গ্ৰামাৰ এনেকুৱা এটা পাঠ হয় যেটো পাঠ আমি কৰি বহুত কৰিছো আমি সৰুৰ পৰা কৰি আহিছো কিন্তু তথাপিও আজি দিনটোতো যদি আমি তেনেকুৱা কিবা এটা কোৱেশ্চন কৰিব যাও আমাৰ মনত এটা ভয় থাকি যায় যে হেই কোৱেশ্চনটো আমি ঠিককে কৰিব পাৰি আছো নে নাই ৰাইট তো তেনেকুৱাকে আপোনালোকে এটা বস্তু লক্ষ্য কৰিব ইয়াতে যে 80% অফ এৰাৰ্ছ যিকেটা হৈ থাকে আমাৰ সেই 80% অফ এৰাৰ্ছ আমাৰ কিছুমান টপিকছৰ ওপৰত বেস কৰি হয় ঠিক আছে কিছুমান টপিকছৰ ভিত্তিত হয় আৰু সেই এৰাৰ্ছবোৰ আপোনালোকৰ কিন্তু কি কৰিব লাগিব গুৰুত্ব দি চাব লাগিব যে সেই এৰাৰ্ছ কেটা আপোনালোকে ঠিককে কৰিলে আপোনালোকৰ কোৱেশ্চনছবোৰ সেভ হৈ যাব নে নাই কাৰণ সক এৰৰ হোৱাটো গলতি হোৱাটো মিস্টেক হোৱাটো ভেৰি নৰ্মাল ৰাইট বাট এৰৰ কাৰেকশ্যন টপিকত যদি আপোনালোকে হেতুক ঠিক কৰিব নোৱাৰে সেই এৰৰটোক যদি আপোনালোকে ঠিক কৰিব পাৰা নাই তেতিয়া হলে গৈ আপোনালোকৰ প্ৰবলেম হ'ব কাৰণ কোৱেশ্চনত হেতুৱে বিচাৰিব যে যাতে আপুনি এৰৰ স্পটিং এৰৰ যেটো আপোনালোকৰ হয় হেতু যাতে আপোনালোকে কি কৰিব পাৰে ঠিক কৰিব পাৰে ৰাইট তো তেনেকুৱাকে যদি চাব যায়
কি টপিকছৰ ওপৰত আপোনালোকৰ তেনেকুৱাকৈ গুৰুত্ব দিব লাগিব সেইটো হৈছে প্ৰথমটো হৈছে সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট ঠিক কৰিব লাগিব মানে সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট বেছ যিখিনি ৰুলছ আছে যিখিনি আপোনালোকৰ জানিব লগা আছে সেই গোটেইকেইটা বস্তু আপোনালোকৰ ভালকৈ চাব লাগিব ঠিক আছে সাবজেক্টৰ লগত ভাৰ্বে এগ্ৰি কৰি আছে নে নাই ভাৰ্বে লগত সাবজেক্ট ধুনীয়াকৈ বহিব পাৰিছে নে নাই সেই গোটেইবোৰ বস্তু কি কৰিব লাগিব চাব লাগিব ঠিক আছে যেনেকুৱাকৈ ধৰি লওক দে বুলি লিখা আছে তো দেৰ লগত আমি তো ইজ ইউজ কৰিব নোৱাৰিম আমি কি ইউজ কৰিম আমি আৰ ইউজ কৰিম বাট দেন যদি ফিউ লিখা থাকে ফিউৰ লগত আমি কি ইউজ কৰিম লিটিলৰ লগত কি ইউজ কৰিম ইচ দি সেন্টেন্স ষ্টাৰ্ট হ'লে কি ইউজ কৰিম নিডাৰ দি সেন্টেন্স ষ্টাৰ্ট হ'লে মই কি ইউজ কৰিম সেইবোৰ অকণমান গুৰুত্ব দিব লাগিবই সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ৰুলছ আছে মোৰ জানামতে 30 ৰুলছ এনেকুৱা যদি আপোনালোকে পঢ়ি ল'ব পাৰে ভালকৈ তেতিয়াহ'লে সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট ধুনীয়াকৈ আপোনালোকে উৰাই ল'ব পাৰিব আৰু সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট এবাৰ যদি আপোনালোকৰ ভাল হৈ যায় স্পটিং এৰৰত কোনেও আপোনালোকক ৰখাব নোৱাৰিব নেক্সট মোষ্ট ইম্পৰ্টেণ্ট যেটো হয় টপিক হৈছে ডিটাৰমিনাৰ্ছতো তেনেকুৱা চিন একেই চিন হয় টাইপছ অফ ডিটাৰমিনাৰ্ছৰ ওপৰত অকণমান গুৰুত্ব দিব টাইপছ অফ ডিটাৰমিনাৰ্ছ কি আছে সেই গোটেইকেইটা টাইপছ অফ ডিটাৰমিনাৰ্ছৰ কি ফাংচনছ হয় বেলেগ বেলেগ কি ধৰণত ইউজ কৰিব পৰা যায় সেই গোটেইবোৰ বস্তু আপোনালোকৰ কি কৰিব লাগিব চাব লাগিব লগতে কুৱেশ্যনছো ফ'ল' আপ কৰিব যে কি কুৱেশ্যনছ আমাৰ আহি আছে ডিটাৰমিনাৰ্ছৰ পৰা ঠিক আছে নেক্সট মোষ্ট ইম্পৰ্টেণ্ট যেটো আপোনালোকৰ কৰিব লাগে এইটো হৈছে প্ৰিপজিশ্যনছ আগেইন প্ৰিপজিশ্যনছত আপোনালোকে বিভিন্ন ধৰণৰ প্ৰিপজিশ্যনছ পাই যাব যেনেকুৱাকৈ ধৰি লওক টাইম বেছড প্ৰিপজিশ্যন হৈ যাওক বা প্লেচ বেছড প্ৰিপজিশ্যন হৈ যাওক বা ধৰি লওক আপোনালোকৰ ডিষ্টেঞ্চ বেছ হৈ যাওক বা ট্ৰেভেলিং বেছড হৈ যাওক সেইবোৰ প্ৰিপজিশ্যনছো আপোনালোকৰ কি কৰিব লাগিব চাব লাগিব লগত সেইকেইটা যদি আপোনালোকে ধুনীয়াকৈ কৰি ল'ব পাৰে বাকীকেইটা অট'মেটিকেলি ঠিক হৈ যাব কাৰণ মই কৈছোঁ ন সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট হৈ যাওক এইবোৰ টপিক যিবোৰ লিখা আছে এইবোৰৰ পৰা বেছিকৈ স্পটিং এৰৰৰ প্ৰশ্নবোৰ কিন্তু আপোনালোকে দেখা পাবই ঠিক আছে তাতে কিন্তু আপোনালোকে আৰু কনফিউশ্যন ৰাখিব নালাগে যে আমি সেইকেইটা কুৱেশ্যনছ পাম নে নাপাওঁ হ'ব নে নহ'ব কনফিউশ্যন নাৰাখিব মই যদি কৈছোঁ পাবই তেতিয়াহ'লে আপোনালোকে নিজে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ মিলাই চাব পাৰে আপোনালোকে দেখা পাবই পাব ঠিক আছে সেইখিনি মই আপোনালোকক গোটেইখিনি ধুনীয়াকৈ দেখাই দিলোঁ আজিৰ ক্লাছত অল টোটাল ফৰ্মত ক'ব পাৰে আপোনালোকে কাৰণ সেইকেইটা আপোনালোকৰ স্পটিং এৰৰ বুলি যদি মই কওঁ সেইকেইটা আপোনালোকৰ চাবই লাগিব গোটেইখিনি আপোনালোকৰ ৰেডি কৰিব লাগিব ৰেডি কৰিলেই আপোনালোকে ধুনীয়াকৈ আপোনালোকে এইটো টপিকৰ ওপৰত যিকোনো ধৰণৰ কুৱেশ্যন ছল্ভ কৰিব পাৰিব মই এটা কুৱেশ্যনৰ পেটাৰ্ণো দেখাই দিছোঁ আৰু যদি আপোনালোকৰ এক্সট্ৰা কিবা লাগে তেতিয়াহ'লে আপোনালোকে সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট ৰুলছ বাই প্ৰব্ৰাজিতা মেম চাৰ্চ কৰি চাব পাৰে সেইটোও অলৰেডি ইউটিউবত দিয়া হৈছে ফৰ ফ্ৰী তাতে কোনো পইচা দিব নালাগে আপোনালোকে জাষ্ট খুলি চাব মই সব বস্তু ইউটিউবত দি থৈছোঁ যদি আপোনালোকে সঁচাকৈ ক্লাছবোৰ কৰি ভাল পাই আছে বুজি পাই আছে দেন ডেফিনেটলি আপোনালোকে নিজে চাৰ্চ কৰি ক্লাছেছবোৰ চাব পাৰে লগতে কুৱেশ্যনছ ক্লাছেছ যিকেইটা মই কৰাইছোঁ গোটেইকেইটা কুৱেশ্যনছ ক্লাছেছ খুলি চাওক আপোনালোকে কিবা না কিবা এটা বস্তু নতুনকৈ শিকিব পাৰিবই পাৰিব ঠিক আছে চ' উইথ দিছ ক্লাছৰ গোটেইখিনি বস্তু যিহেতু মই আপোনালোকক বুজাই দিলোঁ যদি কিবা প্ৰব্লেম আছে মোক ডেফিনেটলি জনাব পাৰে আপোনালোকে থ্ৰু কমেণ্ট ছেকশ্যন বক্সত আপোনালোকে ক'ব পাৰিব একৰ্ডিংলি মই যদি কমেণ্টছবোৰৰ দেখা পাওঁ তেতিয়াহ'লে মই নিশ্চয় ৰিপ্লাই কৰিম যদি আপোনালোকৰ কিবা কুৱেৰি থাকে কমেণ্টত সুধিব পাৰিব মই সেইটো বস্তু অলৰেডি মই ৰিপ্লাই কৰিয়ে থাকোঁ চ' মই ৰিপ্লাই কৰিম আৰু বাকী যদি কিবা ক'বলগীয়া থাকে আপোনালোকে মোক ৰিচ আউট কৰিব পাৰিব থ্ৰু টেলিগ্ৰাম চেনেল অৰ এনি ছ'চিয়েল মিডিয়া ইউ ৱান্ট টু ঠিক আছে চ' সেইটো কাৰণে আজিৰ ক্লাছটো ইয়াতে এৰি আছোঁ যদি ভাল পাইছে নিশ্চয় জনাব আৰু লগ পাম নেক্সট ক্লাছত তেতিয়ালৈকে ভালকৈ পঢ়ি থাকক ধুনীয়াকৈ নিজৰ প্ৰিপাৰেশ্যন চলাই থাকক ঠিক আছে লাভ গাইজ এণ্ড থেংক ইউ ছ' মাছ ফৰ জইনিং দ্য ক্লাছ বাই বাই আশা কৰোঁ আজিৰ ভিডিঅ'টি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনচিভ কোৰ্ছসমূহৰ এনৰলমেণ্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে